নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মনোজ কুমাৰ শইকীয়া। মই বৰ্তমান ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰ্মৰত আৰু মই দুবাৰ আপোনাৰ APSC CC মেইনছ এক্সাম লিখিছোঁ। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ আমি সকলোৱে জানো যে আমাৰ হাতত সময় খুবেই কম। তো পৰীক্ষাৰ আগমুহূৰ্তত, যিহেতু 15 ছেপ্টেম্বৰৰ পৰা এক্সাম হ'ব, তো তাৰ আগমুহূৰ্তত মই কেইটামান টিপছ দিব বিচাৰোঁ, যাতে মোৰ যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ ADRE পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোক উপকৃত হওক। প্ৰথম কথা, কিছুমান ইম্পৰ্টেণ্ট টপিকছ আছে, সেইবোৰ টপিকছৰ ওপৰত আমি বিশেষকৈ চকু দিব লাগিব। ফৰ এক্সাম্পল, আমি ফাণ্ডামেণ্টেল ৰাইট পলিটিৰ কথা ক'বলৈ গ'লে DPSP, তাৰপিছত নেশ্যনেল পাৰ্কছ বিষয়ে ৰাইটাৰ্ছ নেম, তাৰপিছত আছাম গভৰ্ণমেণ্টৰ যিবোৰ ইম্পৰ্টেণ্ট স্কিম হয়, বিশেষকৈ ইম্পৰ্টেণ্ট স্কিমবোৰৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব। আৰু লাষ্ট টাইম আমাক কেপিটেল সুধিছিল, চ' সেইখিনি চাব পাৰে, ইম্পৰ্টেণ্ট ষ্ট্ৰেটছবোৰ চাব পাৰে, তো সেইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি ক'বলৈ গ'লে আপোনাৰ মেথছৰ ফালৰ পৰা মই কৈছোঁ, এলজেব্ৰা, ট্ৰিকন'মেট্ৰি বা আপোনাৰ যোনবোৰ এৰিয়া উলিয়াব দিয়ে, তো তেনেকুৱা ধৰণৰ মেথছবোৰ চাই যাব, যাতে হাইট এণ্ড ডিষ্টেঞ্চ ইম্পৰ্টেণ্ট টপিক হয়, ডিষ্টেঞ্চ এণ্ড টাইম। তো তেনেকুৱা ধৰণৰ টপিকছবোৰ চাই যাব সোনকালে, যাতে কুইক এটা ৰিভিজন দিব। বিশেষকৈ আপুনি মেথছখিনি ফৰ্মুলাছখিনিৰ ওপৰত ফ'কাছ কৰক, ফৰ্মুলাছখিনি ভালকৈ বাৰ বাৰ ৰিভাইজ কৰক, যাতে যেতিয়া আপুনি মেথছটো দেখিব, সেই মেথছটো চাই পেলাই আপুনি আচ্ছা কোনটো কি ভেলু হয় সেইটো পুট কৰি পেলাই আপুনি ফৰ্মুলা দি যাতে মেথছটো কৰিব পাৰে। বিশেষকৈ যিহেতু আমাৰ হাতত সময় খুবেই কম, তো কৰিবলগীয়া বিশেষ নাই, কাৰণ অলৰেডি আমাৰ যিমানখিনি পঢ়িবলগীয়া আছে সকলোৱে পঢ়িলে, আৰু এই মুহূৰ্ত কেৱল ৰিভিজনৰ সময়। মই এতিয়াও কৈছোঁ, যিমানখিনি আপোনালোকে পঢ়িলে এতিয়া নতুনকৈ চাবৰ কাৰণে একো বস্তুৱে নাৰাখিব। কাৰণ এতিয়া যদি আপোনালোকে চাই 15 তাৰিখৰ পৰা এক্সাম, এতিয়া বস্তু নতুনকৈ চালেও আপোনাৰ মানে কি পাজল হোৱাৰ চান্স বহুত থাকে। বা এনেকুৱাও হয়, এতিয়া পঢ়িলে কিন্তু পৰীক্ষা এক্সামত আচ্ছা মই কি পঢ়িছিলোঁ মই পাহৰি যোৱাৰ চান্স এটা থাকে। ঠিক আছে, চবতছে ইম্পৰ্টেণ্ট কথা, পেনিক একেবাৰেই নহ'ব। আপুনি যিমান কষ্ট কৰিছে বাকী চবেও কৰিছে, সেইটো কথা ভাবক। আপুনি নিজৰ বেষ্টটো দিব ট্ৰাই কৰক, আৰু বেষ্টটো দিবৰ কাৰণে আপোনালোকে এটাই কথা চিন্তা কৰক, একদম নিজকে কুল কৰি ৰাখক। ঠিক আছে, আৰু শেষ মুহূৰ্তত মই এটা কথাই ক'ম, আপোনালোকে কৰিবলগীয়াৰ ভিতৰত এতিয়া যিখিনি আগতে টপিকবোৰ পঢ়িলে, সেই টপিকখিনি খুব সুন্দৰকৈ ৰিভাইজ কৰক, বাৰ বাৰ ৰিভাইজ ইজ দ্য কি টু ছাকচেছ। সেই কথাটো মনত ৰাখক, ৰিভাইজ দিয়ক, যাতে আপোনাৰ সেইটো আহিলে একদম কম সময়ত হৈ যায়। মানে অপশ্যনটো দেখিলে আচ্ছা এইটো মই পঢ়িছোঁ, মই পটপট টিক কৰি পেলাই ওলাই যাব, তেতিয়া আপোনাৰ সময়ো বাচিব। বুজি পাইছেনে? সেইখিনিয়ে কৰক, আৰু মেথছৰ ফৰ্মুলাখিনি ভালকৈ চাওক। আৰু বিশেষকৈ যিহেতু আৰু 3-4-5 দিন আছে, তো বিশেষ আৰু কৰিবলগীয়া একোৱেই নাই। ভালকৈ ভাল খাদ্য খাওক, নিয়মিত টোপনি লওক আৰু পঢ়ক। নিশ্চয় আপোনালোকে ছাকচেছ হ'ব, কাৰণ ইমান দিন আপোনালোকে কষ্ট যিহেতু কৰিছে, তো ভগৱানে নিশ্চয় চকু মেলি চাব। মই আশা ৰাখিলোঁ আপোনালোকৰ সকলোৰে ভাল হ'ব। এইটো মোৰ প্ৰথম ভিডিঅ', আশা কৰিলোঁ আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।